আগন্তুক দিনত আমাৰ দেশৰ যিহেতু নাগৰিক বা দেশৰ ভৱিষ্যত আৰু সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক যে আমাৰ চৰকাৰখন অহাৰ পৰা চেষ্টা চলাই আহিছে যাতে আমি শিশুসকলক আৰু লগতে শিশুসকলৰ লগত যি মাতৃসকল বিশেষকৈ যিসকলক অংগনবাড়ী চেণ্টাৰলৈ অনা হয় এটা ভাল পৰিৱেশৰ মাজত যাতে তেওঁলোকক শিকাব পৰা যায় তাৰ কাৰণে আমি এলানি চেষ্টা চলাই আহিছোঁ আৰু ঠিক তেনেকুৱাকৈ চেষ্টা চলোৱাৰ মাজতে প্ৰায় আমি প্ৰথমবাৰ আমি 1000তকৈ ওপৰত তাৰপিছৰবাৰ 3000তকৈ ওপৰত আৰু এতিয়া সৰ্বাধিক আমি 10000 অংগনবাড়ী চেণ্টাৰ মডেল অংগনবাড়ী চেণ্টাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেইটোৰ আধাৰতে আমাৰ কাপলা আদৰ্শ অংগনবাড়ী চেণ্টাৰ আমি নিৰ্মাণ কৰিছিলোঁ আৰু আজি এইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ আৰু উদ্বোধনৰ লগতে যে যিহেতু যিসকল অভিভাৱক আছে যিসকল মাতৃ সমাজ আছে মাতৃ সমাজৰ লগত আমি একেলগে অন্তৰংগ আলাপ কৰিছোঁ আৰু তেওঁলোককো আমি জনাইছোঁ যে যাতে তেওঁলোকৰ নিজৰ শিশুসকলক যাতে নিয়মিতভাৱে যাতে ইয়াতে আনে কাৰণ কিয় ইয়াতে আনিলে বিভিন্ন ধৰণৰ লিখন সামগ্ৰীকে আদি কৰি শিক্ষণ ব্যৱস্থাকে আদি কৰি আৰু বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য যিহেতু চৰকাৰে দি আছে আৰু সেইবোৰ সুবিধাটো গ্ৰহণ কৰিব লাগে বহু ক্ষেত্ৰত দেখা পোৱা যায় যে মানুহে বা অভিভাৱক অভিভাৱিকাসকলে আজিকালি বিভিন্ন ধৰণৰ ইংলিছ মিডিয়ামৰে হওক বা ব্যক্তিগত যিসমূহ আজি শিশুক লালন পালন কৰা অনুষ্ঠান আছে তালৈ প্ৰেৰণ কৰে আৰু ল'ৰালি কালৰ পৰা যেতিয়া তেওঁ সেই ল'ৰাটোক যদি একেবাৰে সৰুৰ পৰা ইউনিফৰ্ম পিন্ধাই পেলাই টাই পিন্ধাই পেলাই যেতিয়া এখন ব্যক্তিগত মাধ্যমৰ ইংলিছ স্কুলৰ যদি শিশুৰ বাটিকাত যদি প্ৰেৰণ কৰে তেতিয়াহ'লে তাৰ মাইণ্ডছেটটো অন্য ৰকমে ডেভেলপ কৰে কিন্তু আমাৰ ইয়াতে আদৰ্শ যিসকল অংগনবাড়ী কেন্দ্ৰ এটা ধনীৰো সন্তান থাকে দুখীয়াৰো থাকে ঠেলা চালকৰো সন্তান থাকে আৰু সেইকাৰণে শিশুৰ পৰাই ল'ৰালি কালৰ পৰা এই সমাজখননো কি বস্তু বুজি উঠিব পাৰে গতিকে আমি ইয়াৰ পৰিৱৰ্তে দেখিছোঁ বিভিন্ন অভিভাৱকে তেনেকুৱা ধৰণৰ চেণ্টাৰ আছে সেই চেণ্টাৰবোৰত লৈ যায় আচলতে এইটোৱে কিন্তু ল'ৰাটো মানসিকভাৱে বিকশিত কৰাত বাধাগ্ৰস্ত হৈ কৰে কাৰণটো একপক্ষীয়ভাৱে কিছুমান কথা শিকে সমাজৰ বিভিন্ন কথা নিশিকে আৰু মই এই কথাষাৰ এইকাৰণে আহ্বান জনাইছোঁ মোৰ নিজৰ ছোৱালীগৰাকীক মই নলবাৰীত অংগনবাড়ী চেণ্টাৰত পঠাইছিলোঁ আমাৰ কেইবাগৰাকী আয়ুক্ত আছে মই পাৰ্টিকুলাৰলি মই কওঁ যে আগতে লখিমপুৰৰ আয়ুক্ত আছিলে এতিয়া কামৰূপৰ আয়ুক্ত তেওঁ নিজৰ সন্তানটোকো অংগনবাড়ী চেণ্টাৰলৈ পঠায় এইকাৰণে পঠায় যে যাতে ল'ৰালি কালৰ পৰা শিশুৰ পৰাই যাতে মানসিকভাৱে যে সমাজৰ বিভিন্ন স্তৰৰ মানুহ থাকে সকলোৰে লগত ডাঙৰ দীঘল হ'ব লাগিব এই পৰিৱেশটো যাতে আনে তাৰ কাৰণে আমি এলানি চেষ্টা চলাইছোঁ আজি মাতৃ সমাজক মই আহ্বান জনাইছোঁ যে নিজৰ শিশুসকলক যাতে ইয়াতে আনে মাতৃ সমাজৰ লগতে মই অংগনবাড়ী যিসকল কৰ্মী সহায়িকা তেওঁলোকক আমি আহ্বান জনাইছোঁ যিহেতু চৰকাৰে আগন্তুক দিনত যিহেতু শিশু আৰু মাতৃক লৈ পেলাই অধিক গুৰুত্ব আৰোপ কৰিছে গতিকে কোনো অভিভাৱক যাতে বিভিন্ন ধৰণৰ বেয়া ব্যৱহাৰৰ যাতে সন্মুখীন নহয় তাৰ কাৰণে মই অংগনবাড়ীৰ কৰ্মী সহায়িকাসকলকো আহ্বান জনাইছোঁ।